হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। ইনশাল্লাহ ময়ো ভালে আছোঁ আপোনালোকৰ দোৱা আশীৰ্বাদত। আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হয় ছানডে, আৰু ছানডে ব্লগটো আৰম্ভ কৰি দিছোঁ। যিহেতু আজি মই ঘৰত যামগৈ, আব্বা আম্মাহঁত আহিব নিবৰ কাৰণে, আৰু মিষ্টাৰো আহিব। যিহেতু আজি মই যামগৈ, সেইকাৰণে চাচিয়ে সিহঁতকো দাৱাত দিছিলে, আৰু দাৱাত খাই কিনে আমি একেলগে যামগৈ। মোকো দাৱাত দিয়া নাছিলে, যিহেতু শহু শাহুহঁত অহালৈ একেলগে ৰৈ আছিলে। সেয়েহে ভাবিছোঁ চাচি ঘৰতে খাই আজি আবেলিলৈ যামগৈ। সেয়েহে মই ভাবিলোঁ, যিহেতু ৰাতিপুৱা কাম, ঘৰৰ সাৰা কামটোৱে প্ৰথম, সেয়েহে মই ঘৰটো বোলো অলপ চাফা কৰি লওঁ। যিহেতু আমাৰ ঘৰত খোৱা বোৱা নকৰে, সেইকাৰণে মোৰ বেছি কাম নাই বাৰু। আৰু এইপিনে মই ঘৰ ঝাৰু দি আছোঁ। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে মোক মানুহবিলাকে ভাবি আছে যে ইমান দিন থকাকৈ আহিছে, মই মিষ্টাৰ ঘৰত কিবা কাজিয়া লাগি আহিছোঁ বুলি। তেনেকুৱা একো নাই। মই মানে এসপ্তাহ থকাকৈ আহিছিলোঁ। যিহেতু বা ঘৰত গৈছে, সেইকাৰণে মই আৰু এসপ্তাহ থাকিলোঁ। কিন্তু মানুহবিলাকে ইমান বেয়াকৈ ভাবিব বুলি ভবাই নাছিলোঁ। কিন্তু মাৰ ঘৰততো সকলোৱে থাকিব মন যায় ন, সেয়েহে ময়ো আছিলোঁ দুদিনমান। এতিয়া মোৰ ঘৰ চাফা কৰা হৈ গ'ল, আৰু মই চাহ খাব ওলাইছোঁ। চাহ খাই কিনে চাচি ঘৰত যাম। চাচিয়ে অলপ হেল্প কৰি দিব মাতিছে, যিহেতু চাচি অকলশৰীয়া। সেয়েহে মই যাম, চাচিক অলপ হেল্প কৰি দিম। আৰু এইপিনে আব্বা ওলাই আছে। বায়ে ৰাতিপুৱা আব্বাক দাৱাত দিছিলে, আব্বা এতিয়া যাব। আব্বা যোৱাৰ পিছতে মই যাম আৰু চাচি ঘৰত। আৰু যিহেতু ব্লগটো আৰম্ভ কৰি দিছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব, আৰু শেষত এটা কমেণ্ট কৰি জনাব কেনেকুৱা পালে। সেইপিনে মই মনটো মাৰি মাৰি বহি আছোঁ। যিহেতু 15 দিন হ'ল থকা, আৰু ইমান দিন থকাৰ পিছত মিষ্টাৰ ঘৰত যোৱা বুলি ক'লে বহুত বেছি খঙো উঠে, বেয়াও লাগে, কিন্তু নগ'লেও উপায় নাই। যিহেতু মই ইমান দিন থাকিলোঁ, আৰু মনটো বহুত বেয়া কৰি অকলে বহি আছোঁ। অকলে মানে আব্বাও আছিলে, আব্বাও ফোন আহিল, সেয়েহে আব্বাৰ ফোনটো ৰখাৰ পিছত যাব। এইপিনে আব্বা গ'ল। আব্বা যোৱাৰ পিছতে মই এতিয়া চাচি ঘৰত যাব ওলাইছোঁ। আজি ইমান বেছি বৰষুণ দি আছে, ৰাতিপুৱাৰ পৰা কিন কিনকৈ পৰিয়ে আছে। জেগাবিলাক যে ইমান পিছলৈ গৈছে, ইমান বেয়া হৈ গৈছে, আৰু দিনটো কেনেকুৱা কৰি আছে। আহিয়ে দেখিলোঁ চাচিয়ে পিঁয়াজ নহৰু এইবিলাক চাফা কৰি আছে। মোক দিলে পিঠা বনাবৰ কাৰণে, আৰু মই পিঠা বনালোঁ। চাচিয়ে ক'লে যে তাত চাহ খাব নালাগে, যিহেতু মই মাতিছোঁ, দাৱত দিছোঁ, ইয়াতে খাব চাহ। সেয়েহে মই পিঠাকেইটা বনাই দিলোঁ। এইপিনে দাদাই লোকেল মুৰ্গীটো চাফা কৰি আছে। সেইপিনে চাচিয়ে মাছ কাটি ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে। এইপিনে মছলাখিনি ধুনীয়াকৈ পিচি ল'লে, তাৰপিছতে মাংসখিনি উঠাই দিলে। আৰু মই পিঠা বনাব ওলাওঁতে চিলিণ্ডাৰটো শেষ হ'ল, সেইখিনি টাইমতে বহাই দিছিলোঁহে কেৰাহী এখন। সেইপিনে দাদাই গৈ কিনে চিলিণ্ডাৰটো লৈ আহিলে। যিহেতু আজি বহুত বস্তু বনাব লগা আছে, সেইখিনি টাইমতে শেষ হৈছে। পিঠা মই বনাবলৈ আৰম্ভ কৰোঁতে দাদাই ধুনীয়াকৈ লগাই দি আছে। এইপিনে চাচিয়ে হিতাতে মাংসখিনি বহাই দিছে। এইপিনে মোৰ ফুলা তেলপিঠা ৰেডি কৰি আছোঁ মই। আৰু এইকেইটা বনালোঁ। শহু আব্বাই যিহেতু চুগাৰ আছে, চুগাৰ কাৰণে চেনি নাখায়, চেনি নিদিয়াকৈ বনাইছোঁ কেইটামান। আকৌ মই ইয়াত চেনি দি লৈছোঁ। এইপিনে বতৰটো চাচোন, অকণমান বৰষুণ এৰিছে। এইপিনে চাচি মাংস কটা হৈ গ'ল। মাংস মানে লোকেল মুৰ্গীটো কটা হৈ গ'ল। এইপিনে মই পিঠা বনাই আছোঁ। চাচি গৈছে গাখীৰ আনিবৰ কাৰণে। এইটো চাচিয়ে ক'লে ইয়াতে চাহ খাব বুলি। ৰখি পেলাই টক হৈ আছে।
এইপিনে চাচি বোৱাৰীজনী ৰুমতে সৰু ল'ৰাটোক শুৱে, সি শুই কিনে লেটি পেটি কৰি থৈ দিছে। মই সেয়েহে অলপ চাফা কৰি কিনে, যিহেতু আলহী আহিব সেয়ে মই অলপ চাফা কৰি দিলোঁ আৰু ৰুমটো ধুনীয়াকৈ সাৰি দিলোঁ। এইপিনে মিষ্টাৰে ফোন কৰিলে, মিষ্টাৰে ক'লে যে আমি গৈ আছোঁ পামগৈ, আৰু সেয়েহে মই আহিলোঁ গা ধুবৰ কাৰণে। আৰু দাদাই কি কৰি দিছে চাওকচোন, বিৰিয়ানী এখন আহিবৰ কাৰণে ধুনীয়াকৈ ইটা পাৰি দিছে বৰষুণৰ কাৰণে। মোৰ মাছ ভাজি হৈ গ'ল আৰু কিবাকিনি অলপ কৰি দিলোঁ, পিঠাও বনালোঁ। এতিয়া ভাবিছোঁ মই গাটো ধুই লওঁ, যিহেতু ইহঁতে ফোন কৰিছে আহি আছে, আৰু একেবাৰে গা পা ধুই আপোনালোকক লগ পাই আছোঁ। এইপিনে মই গা পা ধুই ধুনীয়াকৈ ৰেডি, আৰু যিহেতু আহিলে আকৌ আলহী থৈ কিনে গা ধুব ইচ্ছা নাযায়, সেয়েহে মই গাটো ধুই ৰেডি হৈ ল'লোঁ। আৰু এইপিনে চাওকচোন, আহোঁতে ইমান ডাঙৰ হৈ নাহে বেগটো, কিন্তু যাওঁতে সদায় বেগটো ফুলি যায়। আৰু মই ৰেডি কৰি ল'লোঁ গোটেইখিনি। আব্বাই মই বহি থাকোঁতে আম্মাহঁত আহি পালে, মিষ্টাৰহঁত আহি পালে, আৰু এইপিনে মই বহিব দিছোঁ। যিহেতু আমাৰ ইয়াত চাহ নাখায়, মই পানী দিলোঁ, দিয়াৰ পিছতে তামোল দিলোঁ। তামোল দি কিনে এতিয়া ধুনীয়াকৈ কথা পাতি আছে। এতিয়া চাচি ঘৰলৈ যাম, আৰু ইয়াত একো কাম নাই, ইয়াত মানে একোৱে মই বনোৱা নাই, মোক বনাবৰ কাৰণে মানা কৰিছে। চাচিয়ে চব জটাইছে, সেয়ে চাচি ঘৰতে চাহো খাব আৰু ভাতো খাব। এতিয়া আমি চাচি ঘৰলৈ যাব ওলাইছোঁ। ইয়াত যিহেতু একো কাম নাই, সেয়েহে চাচি ঘৰলৈ যাওঁ। এইপিনে ইটাকেইটা পাৰি দিয়াৰ কাৰণে বহুত বেছি সুবিধা হ'ল, নহ'লে একে গোটেই ঘৰটো বোকা হ'লহেঁতেন আৰু কাপোৰ কানিবিলাকো বোকা বোকা হৈ গ'লহেঁতেন। এতিয়া ইহঁতে আহি পেলাই, যিহেতু আমাৰ ঘৰতে পানী খাই আহিছিলে, সেইকাৰণে চাচিয়ে চাহ বনাই ৰেডি কৰি থৈ দিছে, আৰু ময়ো অলপ হেল্প কৰি দিলোঁ। দি কিনে এতিয়া মই চাহ দিছোঁ, ধুনীয়াকৈ ইহঁতে চাহ খাই আছে। চাহ খোৱাৰ পিছতে, যিহেতু বহুত দেৰি কৰি ইহঁত আহিছিলে, মই এইপিনে নেমু পিঁয়াজ কাটি ৰেডি, পাপৰ ভাজি ৰেডি, আৰু খানাত আছিলে লোকেল মুৰ্গী, এইপিনে মাছ, এইপিনে মাহে বনাইছে, আৰু এইপিনে কলিজা ভুনা, এইপিনে জহা চাউলৰ ভাত, আৰু এয়া উখোৱা চাউলৰ ভাত বনাইছে। এয়া প্ৰথম আব্বাহঁতক দিলোঁ, আব্বা আম্মাহঁতক দিলোঁ। দিয়াৰ পিছতে মই মিষ্টাৰে ৰৈ আছোঁ, পিছত মই মিষ্টাৰে খাম আৰু একেলগে। এইপিনে ভাত দি থাকোঁতে মিষ্টাৰে ভিডিঅ' কৰিলে, আৰু মই গম পোৱা নাছিলোঁ প্ৰথম ভিডিঅ' কৰা, পাছতহে দেখিলোঁ মিষ্টাৰে ভিডিঅ' কৰি থকা, আৰু ভালেই হ'ল যিহেতু মিষ্টাৰে কৰি দিলে অলপ ভিডিঅ'। আৰু যিহেতু চাচি অকলশৰীয়া, সেইকাৰণে মই লগতে আছোঁৱে, চাচিৰ লগতে হেল্প কৰি। এইপিনে চাচিয়ে মিষ্টাক দিলে গিফ্ট, আৰু মিষ্টাক দুটা কালাৰ দেখাইছিলে, আৰু এইপিনে মিষ্টাৰ এইটো কালাৰ পচন্দ হ'ল, আৰু মই এইটোৱে লৈ ল'লোঁ। এতিয়া মই ঘৰলৈ আহিলোঁ, মিষ্টাৰহঁত কথা পাতি আছে, আৰু মিষ্টাক দিয়া গিফ্টটো লৈ কিনে মই ঘৰত আহিলোঁ। যিহেতু মই ওলাব লাগিব, আৰু কিবাকিনি সামৰিবও আছে, সামৰি লওঁ, তাৰপিছত আহিব আৰু মিষ্টাৰহঁত, পাছত যাম আৰু। এইপিনে মিষ্টাৰহঁত আহি পালে, আব্বাৰ লগত অলপ কথা পাতিলে মই ওলোৱালৈ, আৰু এতিয়া যাব ওলাইছোঁ। মুস্কান হাই কৈ দিয়া, হাই হাই, মাহীক বাই বাই দিয়া, বাই বাই, বাই বাই। कैसी दिल लगाई कर गए, रूह की रुबाई बन गए, खाली खाली दोनों थे जो थोड़ा सा दोनों भर गए, मैं और तुम। चलो जी आज साफ साफ कहता हूँ, इतनी सी बात है, मुझे तुमसे प्यार
সেইপিনে আমি জালুকুটি পালোঁ আহি আব্বা ৰখিলে ইয়াতে, যিহেতু ইয়াত বোলে লোকেল মাছ ওলায় সেয়েহে আব্বাই ল'বৰ কাৰণে ৰখিলে। আব্বা ৰখিলে যিহেতু আমি একো এটা নোখোৱাকৈ যাব নোৱাৰোঁ, সেয়েহে মিছল আনিলে মিষ্টাই। আমি টুমটুমত একেলগে গোটেইখিনি লগ লাগি মিছল খাই খাই এনেকৈ গৈ আছোঁ। এইপিনে আমি আহিয়ে কামত লাগি গ'লোঁ। এইপিনে মিষ্টাৰ লগৰ কেইজনমান আহে ৰুটি খাই, এইপিনে ৰুটি বনাই আছে আৰু মই এইপিনে ৰুটি পুৰি আছোঁ। যিহেতু এফালৰ পৰা আহিছোঁ ইমান বেছি ভাগৰ লাগিছে, তথাপিও মিষ্টাৰে যিহেতু ক'লে আহিব বুলি বনাবতো লাগিব। ইমান গৰম লাগিছে, চৌকাত এইফালে ৰুটি পুৰি আছোঁ। এইপিনে মাংস বনাই আছোঁ। মোৰ চব কাম হৈ গ'ল। এতিয়া মই আব্বা বিচনাতে এনে শুই আছোঁ। ৰাতি হৈছিলে বহুত, ৰাতি টোপনিও লাগিছে, ভাগৰ লাগিছে, 11টামান বাজি গৈছিলে।